নমস্কাৰ তোমালোকক আমাৰ অন্যটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম ক্লাছ 6ৰ লেচন নম্বৰ 4 মাইলেণ্ড অৰ্থাৎ মোৰ জন্মভূমি বা মোৰ ঠাই যিটো কবিতা, সেই কবিতাটো অতি গুৰুত্বপূৰ্ণভাৱে আলোচনা কৰিম। যদি তুমি প্ৰকৃত দেশভক্ত হয়, এই কবিতাটো পঢ়াৰ পাছত দেশভক্তি তোমাৰ তেজৰ শিৰে শিৰে সোমাই যাব। যদি তুমি প্ৰকৃত দেশভক্ত হয়, তেতিয়া তোমালোকৰ এই কবিতাটো অত্যন্ত ভাল লাগিব। যদি দেশভক্ত নহয়, তুমি দেশভক্ত হোৱাৰ প্ৰয়োজন আছে। কাৰণ আমি যিখন দেশত থাকোঁ, সেইখন দেশৰ যদি গুণগান নাগাওঁ, সেয়া মোৰ মতে এটা পাপ। লাগিলে তুমি যিমানেই বেয়া দেশত নাথাকা, নিজৰ দেশখনক, নিজৰ ৰাজ্যখনক, নিজৰ জিলাখনক কেতিয়াও নিন্দা কৰিব নালাগে। সিহঁতক সদায় ওপৰত ৰাখিব লাগে। গতিকে আহা কবিতাটো আৰম্ভ কৰোঁ। মাইলেণ্ড। চি ইটছ ৰিচ এণ্ড ৰেয়াৰ লেণ্ড। ইয়াত চি মানে তাই বুজোৱা নাই, তাই মানে আছে আমাৰ দেশখনৰ কথা কৈছে। আমাৰ দেশখন পৃথিৱীৰ সকলো দেশতকৈ কি ধনী আৰু সমৃদ্ধ বুলি কৈছে। আমাৰ দেশখনত যি আছে, পৃথিৱীৰ ক'তো তেনেকুৱা ধৰণৰ পৰিৱেশ নাই বুলি কবিয়ে কৈছে। তোমালোকে যদি চোৱা, আমাৰ দেশত কি নাই? আমাৰ দেশত সাগৰ আছে, মৰুভূমি আছে, পৰ্বত আছে, পাহাৰ আছে, নদী আছে, জান-জুৰি আছে। পৃথিৱীৰ বিভিন্ন দেশৰ তুলনাত আমাৰ দেশত সকলোখিনি বস্তুৱেই আছে। আমাৰ দেশত কোনো ফালৰ পৰা আমাৰ দেশখন কম নহয়। গতিকে আমাৰ দেশখন এখন ধনী দেশ। অ' চি ইজ ফ্ৰেছ এণ্ড ফেয়াৰ লেণ্ড। অ' আমাৰ দেশখন সকলোতকৈ কি সতেজ আৰু মৰমৰ ঠাই। ইয়াত কি হৈছে, পৃথিৱীৰ সকলো বস্তুৱেই পোৱা যায়। ইয়াত সুন্দৰ সুন্দৰ পাহাৰ পোৱা যায়, ধুনীয়া ধুনীয়া নদী জান-জুৰি দেখিবলৈ পোৱা যায়। পৃথিৱীৰ যেন সকলো বস্তু আমাৰ এই দেশখনতেই আছে। চি ইজ ডিয়াৰ এণ্ড ৰেয়াৰ লেণ্ড। তাই পৃথিৱীৰ সকলোতকৈ মৰমৰ, ডিয়াৰ মানে হৈছে মৰমৰ, আৰু ৰেয়াৰ মানে হৈছে দুৰ্লভ। পৃথিৱী তুমি সকলো জেগালৈ যোৱা, এইখন দেশৰ নিচিনা তুমি দেশ পৃথিৱীৰ ক'তো নোপোৱা। দিছ ইজ নেটিভ লেণ্ড অফ মাইন। এইখনেই মোৰ জন্মভূমি। ন' মেনছ দেন হিয়াৰ্ছ আৰ ব্ৰেভাৰ, হাৰ ৱমেন্স হিয়াৰ্ছ নেভাৰ ৱেভাৰ। এই দেশৰ যিসকল মহিলা, সেই মহিলাসকল পুৰুষতকৈ কোনো গুণেই কম নহয়। হাৰ ৱমেন্স হিয়াৰ্ছ নেভাৰ ৱেভাৰ। ইয়াৰ যিসকল মহিলা, সেইসকল মহিলাই নিজৰ যি অনুভৱ, নিজৰ যি চিন্তা শক্তি, সেই শক্তি প্ৰকাশ কৰিবলৈ কোনো ধৰণৰ কুণ্ঠাবোধ কৰিবলগীয়া নহয়। আই ডিড ফ্ৰীলি ডাই টু ছেভ হাৰ এণ্ড থিংক মাই লৰ্ড ডিভাইন। আৰু মই মোৰ দেশখনক বচাবলৈ মুক্তভাৱে মৰিম, আৰু এই মৰমৰাক বা ইয়াক মোৰ ভাগ্যৰ ঐশ্বৰিক বুলি ভাবিম। ভগৱানেই যেন মোৰ এই দেশখনক বচাবলৈ, এই দেশখনৰ কথা চিন্তা কৰিবলৈ জন্ম দিছে, সেই বুলি ভাবিম বুলি কবিয়ে লাষ্টত বা শেষত সামৰণি মাৰিছে। এই কবিতাটোৰ কবিজনৰ নাম হৈছে থমাছ অছবৰ্ণ ডেভিছ। আহাচোন আমি এতিয়া তলত কবিজনৰ বিষয়ে অলপ ভালকৈ জানি লওঁ। থমাছ অছবৰ্ণ ডেভিছ ৱাজ এন এৰিছ পইট। আমাৰ কবি এজন কি আছিলে? এৰিছ পইট আছিলে। হি ৱাজ বৰ্ণ অন অক্টোবৰ 1814 এণ্ড মালাউ আয়াৰলেণ্ড। তেখেতৰ জন্ম হৈছিল 14 অক্টোবৰ 1814 চনত মালাউ আয়াৰলেণ্ডত। হি ৰোট এ নেশ্যনছ ওৱান্স এগেইন। তেখেতে ৰচনা কৰিছিল বা লিখিছিল এ নেশ্যনছ ওৱান্স এগেইন, বেটেল অফ ফণ্টিনয় etc. হি ডাইড অন ছেপ্টেম্বৰ 16, 1845। তেখেতৰ মৃত্যু হয় 16 ছেপ্টেম্বৰ 1845 চনত। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। তোমালোকে যদি এই ভিডিঅ'টো ভাল পালা, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তোমালোকে যদি এই ভিডিঅ'টো ভাল পাইছা, তেতিয়াহ'লে তোমালোকৰ লগৰ বন্ধু বান্ধৱীৰ সৈতে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আৰু তোমালোকে যদি তোমালোকৰ দেশখনক ভাল পোৱা, তেতিয়াহ'লে কমেণ্টত জয় হিন্দ বা আমাৰ যিখন জাতীয় পতাকা বা ৰাষ্ট্ৰীয় পতাকা, সেই পতাকাখনক কি কৰিবা, চিম্বল এটা কমেণ্টত লিখি দিবা। ধন্যবাদ।